এই মুহূৰ্তত মই বৰ্তমানে উপস্থিত আছো ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ যিখন ভোট গণনা কেন্দ্ৰত উপস্থিত আছো আৰু বৰ্তমানে সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। এয়া হৈছে ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ যিখন ভোট গণনা কেন্দ্ৰত এই মুহূৰ্তত যি ভিৰ দেখা পৰিলক্ষিত হৈছে, যিসকল জয়ী প্ৰাৰ্থী আছে, জয়ী প্ৰাৰ্থীসকলে তেওঁলোকৰ প্ৰমাণ পত্ৰৰ বাবে এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত যদি আমি ধুবুৰীৰ জেডপিচি অৰ্থাৎ জিলা পৰিষদৰ যিসকল সদস্য পদৰ যি ভোট গণনাৰ কথা যদি আমি ক'বলৈ যাওঁ, অতি লেহেমীয়া গতিত চলি আছে। তাৰ ভিতৰত যিখিনি আপডেট মোৰ হাতত আহি পৰিছে, ঝকৰাপাৰাত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে অগ্ৰগতি লাভ কৰিছে, মতিতৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে, গাছপাৰাত AIUDFৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে আৰু আদাবাৰীত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে। তেনে ক্ষেত্ৰত যদি গোলকগঞ্জ বিধানসভা সমষ্টিত আমি যাবলৈ বিচাৰোঁ, ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাতে এগৰাকী বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। গংগাধৰত কংগ্ৰেছ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে, ৰায়দাগত কংগ্ৰেছ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে আৰু গোলকগঞ্জত বিজেপিৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে। তাৰপিছত যদি আমি গৌৰীপুৰত আহিবলৈ যাওঁ, গৌৰীপুৰত জেডপিচি সমষ্টি যদি আমি আহিবলৈ যাওঁ, পাণবাৰী ৰংগামাটিত কংগ্ৰেছ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে, ৰূপসীত কংগ্ৰেছ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে আৰু মহামায়াত ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে আৰু সিন্দুৰাইত কংগ্ৰেছ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে। আৰু এই মুহূৰ্তত যদি মই ক'বলৈ যাওঁ, ধুবুৰী সমষ্টিত AIUDFৰ দখলত, তাৰপিছত বিধায়কগৰাকী AIUDFৰ, গৌৰীপুৰতো সেই একে অৱস্থা, AIUDFৰ বিধায়ক য'ত AIUDFৰ বিধায়ক আছে তত শোচনীয় অৱস্থাত দেখা গৈছে AIUDF প্ৰাৰ্থীসকলৰ অগ্ৰগতি। তেনে ক্ষেত্ৰত যদি আমি জৰুৱাবন্দীখনত যাওঁ, জৰুৱাবন্দীখনত কংগ্ৰেছৰ শোচনীয় অৱস্থা আৰু জৰুৱাবন্দীখনত বৰ্তমানে কংগ্ৰেছৰ দখলত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ দখলত সেইখন সমষ্টিতে কিন্তু কংগ্ৰেছৰ শোচনীয় অৱস্থা। 3খনকৈ আসনত AIUDFৰ অগ্ৰগতি আৰু এখন আসনত কিন্তু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ অগ্ৰগতি হৈছে। তাৰ ভিতৰত ফকীৰগঞ্জ, আইৰকাটা, বাহিৰ, শালমাৰী, চলাকোৰাত 3টাকৈ আসনত AIUDFৰ অগ্ৰগতি আৰু নাইৰালঘাট যি নিৰ্দলীয় প্ৰাৰ্থীৰ অগ্ৰগতি। আৰু এই মুহূৰ্তত পুনৰবাৰ সেই দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম। এয়া দেখা গৈছে যে যিসকল প্ৰাৰ্থীয়ে জয়লাভ কৰিছে তেওঁলোকে এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। বৰ্তমানে তেওঁলোকৰ প্ৰমাণ পত্ৰ ল'বলৈ ব্যস্ত হৈ পৰিছে। আচলতে প্ৰতিটো পঞ্চায়তৰ যি ৱাৰ্ড মেম্বাৰসকল জয়ী হৈ আহিছে, তেওঁলোকে এনেদৰে প্ৰমাণ পত্ৰ ল'বলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আৰু এটা আপডেট মোৰ হাতত আছে, AP মেম্বাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য কংগ্ৰেছৰ যথেষ্ট ভাল হৈছে, বহুকেইটা আসনত অগ্ৰগতি লাভ কৰিছে। তাৰে ভিতৰত যদি আমি যাওঁ, বৰকুণ্ডাত ইতিমধ্যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰিছে আৰু এই ঘোষণা কৰিছে জিলা নিৰ্বাচনী বিষয়াই। তাৰপিছত আপোনাৰ বালাজানত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে ইতিমধ্যে নিৰ্বাচিত হৈছে, কংগ্ৰেছৰ প্ৰাৰ্থী। ফলিমাৰীত কংগ্ৰেছৰ প্ৰাৰ্থী অগ্ৰগতি লাভ কৰিছে আৰু জয়ৰ পথত। আৰু আলমগঞ্জত যদি আমি ক'বলৈ যাওঁ, একে অৱস্থাত জয়ৰ পথত কংগ্ৰেছৰ প্ৰাৰ্থী। বেৰভাংগীত কংগ্ৰেছৰ প্ৰাৰ্থীৰ জয়ৰ পথত। মাত্ৰা বিশৃংগৰ AIUDFৰ প্ৰাৰ্থীগৰাকীয়ে জয়ৰ পথত। তাৰপিছত যদি দুৰাহাটীত AIUDFৰ প্ৰাৰ্থীগৰাকীয়ে জয়ৰ পথত আৰু নিচিমপুৰত কংগ্ৰেছ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে। আদাবাৰীত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ইতিমধ্যে জয়ৰ দিশত আগবাঢ়িছে। তাৰপিছত যদি আমি বাউচকাটাত যাওঁ, কংগ্ৰেছ প্ৰাৰ্থী এগৰাকী জয়ী হোৱা বুলি জিলা প্ৰশাসনে হওক বা জিলা নিৰ্বাচনী বিষয়াই ঘোষণা কৰিছে। তাৰপিছত আমি আইৰকাটাত কংগ্ৰেছ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে, বাহিৰ চুৱাপাতাত কংগ্ৰেছ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। তাৰপিছত ছাগলীয়াত বিজেপিৰ প্ৰাৰ্থীয়ে যথেষ্ট অগ্ৰগতি কৰিছে আৰু জয়ৰ পথত আগবাঢ়িছে আৰু বিচনবাৰীত বিজেপিৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে। এই মুহূৰ্তত যদি মই ক'বলৈ যাওঁ, AP মেম্বাৰৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে। এই মুহূৰ্তত যদি ক'বলৈ যাওঁ, ধুবুৰীৰ এখন সমষ্টিত কংগ্ৰেছৰ
শোচনীয় অৱস্থা বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.